এই মুহূৰ্তত বন্ধুসকল মই আপোনালোকক এটা ভয়ংকৰ খবৰ জনাব বিচাৰিছোঁ। অখিল গগৈয়ে এজন ব্যক্তিক গৰু চোৰ বুলি কৈছে। গতিকে অখিল গগৈ কাক গৰু চোৰ বুলি ক'লে? তাৰ পাছত অখিল গগৈয়ে হঠাতে কংগ্ৰেছৰ লগত জইন কৰাৰ মূল কাৰণটো কি আছিল? সমগ্ৰ ৰহস্য বন্ধুসকল আপোনালোকে এই ভিডিঅ'টিৰ জৰিয়তে গম পাই যাব। আহক তেতিয়াহ'লে বন্ধুসকল এই প্ৰতিবেদনটো আমি চাই লওঁ। হয়, ৰাইজৰ দলে মহাজোঁটত তেতিয়া অংশীদাৰ হ'ব যদি AIDF তাত নাথাকে। আমি AIDFক সাম্প্ৰদায়িক মৌলবাদী শক্তি বুলি ভাবোঁ, যেনেকৈ বিজেপিক আমি সাম্প্ৰদায়িক ফেচিবাদী শক্তি বুলি ভাবোঁ, AIDFক সাম্প্ৰদায়িক মৌলবাদী শক্তি বুলি ভাবোঁ। আৰু সেইকাৰণে AIDF যেতিয়া আঁতৰ হ'ব তেতিয়া আমি মহাজোঁটত অংশগ্ৰহণ কৰাৰ কোনো আপত্তি নাই। একেটা মানুহে আপুনি কলকাতাত গৈ আপুনি মমতা বেনাৰ্জীক লগ কৰিছে। আপোনাৰ এতিয়া লিডাৰ ৰাহুল গান্ধী নে মমতা বেনাৰ্জী? মোৰ লিডাৰ না ৰাহুল গান্ধী না মমতা বেনাৰ্জী। মোৰ লিডাৰ হ'ল অসমৰ জনগণ। মই অসমৰ জনগণৰ সমস্যাবিলাকক চাওঁ আৰু অসমৰ জনগণৰ কথা মতে মই আগবাঢ়োঁ। গতিকে না মমতা বেনাৰ্জীয়ে মোক নিৰ্দেশ দিব পাৰিব না ৰাহুল গান্ধীয়ে মোক নিৰ্দেশ দিব পাৰিব। মোৰ কাৰণে মমতা বেনাৰ্জীৰ আকৰ্ষণৰ এটা কেন্দ্ৰ এইকাৰণেই যে এই সময়ত বিজেপি আৰু RSSক আটাইতকৈ সঠিকভাৱে ৰেজিষ্ট কৰিছে কোনে, প্ৰতিৰোধ কৰিছে কোনে? মমতা বেনাৰ্জীয়ে। গতিকে তেওঁক মই ভাল পাওঁ। দ্বিতীয় বস্তুটো হ'ল যে মমতা বেনাৰ্জীয়ে আমাৰ ফেডাৰেল ইকনমি সম্পৰ্কে যিমান কথা কৈছে যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যবিলাকৰ অধিকাৰ কৰ্তন কৰিছে, অসমৰ বিশেষ ৰাজ্যৰ অধিকাৰ বিজেপি চৰকাৰে নাইকিয়া কৰিলে, আজি GSTৰ জৰিয়তে অসমৰ অৰ্থনৈতিক অধিকাৰ সম্পূৰ্ণৰূপে নাইকিয়া কৰি দিলে, এফালেদি অৰ্থনৈতিক অধিকাৰ আনফালেদি ক্ষমতা ৰাজনৈতিক অধিকাৰ, এই আটাইবিলাক কেন্দ্ৰীয় চৰকাৰে নাইকিয়া কৰি দিছে আৰু এককেন্দ্ৰিক ভাৰত গঢ়িব খুজিছে। গতিকে তাৰ বিপৰীতে মমতা বেনাৰ্জীয়ে ফেডাৰেলিজমৰ কথা কৈছে আৰু মমতা বেনাৰ্জীৰ নেতৃত্বত এটা আঞ্চলিক শক্তি ঐক্যবদ্ধ হ'ব খুজিছে। আমি সেই আঞ্চলিক ঐক্যবদ্ধ শক্তিটোৰ লগত থাকিম বুলি কৈছোঁ। সেইকাৰণে মই আকৌ কৈছোঁ যে না মমতা বেনাৰ্জী মোৰ নেতা না ৰাহুল গান্ধী মোৰ নেতা। মই কাকো নেতা বুলি নামানো। মোৰ নেতা অসমৰ জনগণ, কেৱল অসমৰ জনগণক মই অনুসৰণ কৰোঁ আৰু তাৰ বাহিৰে আন কাকোৱে মই অনুসৰণ নকৰোঁ। AIDFৰ ক্ষেত্ৰত আপোনাৰ যিটো স্থিতি, মানে আপুনি বাই ইলেকশ্যনৰ কাৰণে সেইটো কৰিছে নে আপুনি দীঘলীয়া সময়ৰ কাৰণে সেইখিনি বক্তব্য? বাই ইলেকশ্যন নহয়, আগৰ 2021 চনৰ নিৰ্বাচনৰ আগত যেতিয়া প্ৰথমবাৰ আপোনাৰ তিনিআলিত যেতিয়া মিটিংখন হৈছিলে, জৰুৰ তিনিআলিৰ সেই বিবাহ ভৱনটোত যেতিয়া মিটিংখন হৈছিলে, মহাজোঁটক লৈ মিটিংখন প্ৰথমখন মিটিং হৈছিলে, তাৰ পাছত তাৰ পিছদিনাই মহাজোঁট হৈছে। তো সেই মিটিংখনতো আমাৰ লিখিত প্ৰস্তাৱ এই বুলি দিয়া হৈছিল যে AIDF এটা সাম্প্ৰদায়িক দল আৰু সেই দল যদি নাথাকে তেতিয়াহ'লে আমি লগ হ'ব পাৰিম। এতিয়াতো অসমৰ প্ৰত্যেকজন মানুহে বুজি উঠিছে যে যদি AIDF নাথাকি মহাজোঁটত যদি ৰাইজৰ দল আৰু AJP থাকিলেহেঁতেন অসম চৰকাৰখন বিজেপিৰ নহ'লহেঁতেন, আমি চৰকাৰ গঠন কৰিব পাৰিলোহেঁতেন। আৰু AIDFক যদি তেওঁলোকে লগত ৰাখিবই লাগে তেওঁলোকৰ লগত ষ্ট্ৰেটেজিক এলায়েন্স কৰিব লাগিছিলে, আচল এলায়েন্স মহাজোঁট আহিব লাগিছিলে আমি। কিন্তু আমি ইচ্ছা কৰাৰ পাছতো, আমি বাৰম্বাৰ আলোচনাত বহাৰ পাছতো, আমি দিল্লীত গৈ জিতেন্দ্ৰ সিঙৰ লগত আলোচনাত বহাৰ পাছতো, ৰাহুল গান্ধীৰ লগত কথা পতাৰ পাছতো কিন্তু তেওঁলোকে আমাক বিশ্বাসঘাতকতা কৰিলে। এইটো হ'ল আচল সত্য। আৰু এই বিশ্বাসঘাতকতা কৰাৰ ক্ষেত্ৰত কংগ্ৰেছ, অসম কংগ্ৰেছৰ দুজন নেতা আৰু অন্য এজন অসম কংগ্ৰেছৰ নেতা নহয় কিন্তু কংগ্ৰেছৰ লগতে গা সহায় থকা অন্য এজন নেতাৰ কাৰণে এই ঘটনা সংঘটিত হ'ল। আৰু সেইকাৰণে আকৌ বিজেপি চৰকাৰ আহিবলৈ পালে। গতিকে আকৌ যাতে ভৱিষ্যতে কেতিয়াও বিজেপি চৰকাৰ আহিব নোৱাৰে, সেইকাৰণে প্ৰথমৰ পৰা চৰকাৰ গঠন হৈছে, তাৰ পিছদিনাৰ পৰা কৈছোঁ যে AIDFক বিদায় দিব লাগে, AIDFক বিদায় দি নতুন মহাজোঁট হ'ব লাগে আৰু নতুন মহাজোঁটে আমি বিজেপিক বিদায় দিবৰ কাৰণে নতুন ষ্ট্ৰেটেজি কৰিব লাগে। আপুনি যিটো কথা কৈছে যে কংগ্ৰেছে আপোনাক বিশ্বাসঘাতকতা কৰিলে, সেইকাৰণে আপুনি কংগ্ৰেছক হৰুৱাই দিলে নেকি বুদ্ধি কৰি? নাই, মইতো চক আমি ইমান ছেক্ৰিফাইচ কৰিছোঁ। আচলতে মইতো সংবিধান বিৰোধী, আমাৰ দলৰ সংবিধান বিৰোধী কাম কৰিছোঁ। কাৰণ আমাৰ দলৰ আমি নিৰ্বাচনত উঠাইছোঁ যিখিনি মানুহ, তেওঁলোকক ভোট দিব নালাগে বুলি মই অপেন চিঠি লিখিছোঁ 3খন। মই কৈছোঁ যে তেওঁলোকক ভোট দিব নালাগে, যি জিকিব পাৰে তেওঁক ভোট দিব লাগে। এনেকুৱা ছেক্ৰিফাইচ পৃথিৱীৰ ৰাজনৈতিক ইতিহাসত ক'ৰবাত আছে নেকি? নাই। কিন্তু তাৰ পাছতো কংগ্ৰেছ আৰু AIDFে আমাক বিজেপিৰ পক্ষ লোৱা বুলি ক'বলৈ চেষ্টা কৰিলে, যাৰ কাৰণত আজি তেওঁলোকৰ ফলাফল এইটো হ'ল। নাই, তেওঁলোকে স্পষ্টকৈ কৈছে যে আপুনি যিটো কথা ক'লে যে কংগ্ৰেছে আপোনাক বিশ্বাসঘাতকতা কৰিলে, অসম প্ৰদেশ কংগ্ৰেছৰ দুজন নেতাই আৰু তেওঁলোকৰ লগত গা ঘেলাই থকা কোনোবা এজন নেতাই। এতিয়া কথাটো হ'ল যে সেই বিশ্বাসঘাতকতা কৰাৰ কাৰণে AIDFৰ লগত আপুনি 10 কোটি টকাৰ যিটো কথা তেওঁলোকেতো অপেনলি কৈছে যে এতিয়া আপুনি সেই পইচাটো নিদিয়াৰ কাৰণে আপুনি তেওঁলোকক পুতক তুলিলে আৰু বিজেপি চৰকাৰ আপুনি কৈছে যে সেই ভুলৰ কাৰণে আহিলে। মই খালি এই কথাটো কৈ যাওঁ যে 10 কোটি যে ওলাই আছে, এই কথাটো মই ক্লিয়াৰলি কৈ যাওঁ, যদি কিবা প্ৰমাণ আছে দি দিলে হ'ল ন? কিবা যদি প্ৰমাণ আছে দি দিলে হ'ল। আৰু মাত্ৰ এটাই কথা ক'ব খুজিছোঁ, সেইটো বিষয় লৈ এনে সময় নষ্ট কৰি লাভ নাই। চক মানে মই আগতে কৈছোঁ যে গুৰুত্বপূৰ্ণ মানুহ হ'লে মই ক'লোহেঁতেন, আৰু মোৰ গোটেই জীৱনটো মই সততাৰে গঢ়িছোঁ, গতিকে মই এইবিলাক কথা সোমাব নোখোজোঁ। এতিয়া এটা কথা মই এটা মাত্ৰ কথা ক'ব খুজিছোঁ যে একদম ক্লিয়াৰ কাট কথা, যদি কিবা প্ৰমাণ আছে তেওঁলোকে দিব লাগে, আৰু যদি প্ৰমাণ দিব নোৱাৰে কেইদিনমানৰ ভিতৰতে আমি আইনৰ আশ্ৰয় ল'ম। গতিকে গোটেই তেল পানী গোটেই কথাটো ওলাই যাব, এইটোক লৈ আলোচনা কৰি থাকি। প্ৰিয় দৰ্শক, অখিল গগৈয়ে প্ৰমাণ দিয়াৰ কথা কৈছে এক প্ৰকাৰ আমিনুল ইছলাম বা AIDF দলক। আজিৰ দিনটোতো আমিনুল ইছলামে
এই বিষয়টোৰ সন্দৰ্ভত এখেতেই মাত্ৰ যিটো কথা কৈছে প্ৰমাণ দিয়াৰ কথা তেখেতে কৈছে যে টাইম বৰবাদ কৰি লাভ আছে জানো কওকচোন হয় এইটো বিষয়ক লৈ টাইম বৰবাদ নকৰক এনেই টাইমখিনি নষ্ট হ'ব আপোনাৰ মোৰ টকটো সোনকালে শেষ হ'ব অসমৰ মানুহে চাই আছে পলিটিকেল টক এটা মই জেলৰ পৰা ওলোৱাৰ পাছত প্ৰথমবাৰ আপোনাৰ লগত লগ লাগিছো এজন শুনিবলৈ ইচ্ছা নকৰোঁ কাৰণ যিটো কথা মিছা এনে টাইম নষ্ট আমি দেখুৱাই লওঁ তেওঁ কি কৈছে অখিল গগৈ মোৰ সন্মুখত আহক একেলগে ইয়াত থিয় হ'ম মই এটা এটাকে শব্দ কৈ যাম মই যিখিনি কথা কৈছোঁ আকৌ তেওঁৰ সন্মুখত এটা এটাকে শব্দ কৈ যাম কিমান দিন আমি বহিছিলোঁ কি আলোচনা হৈছিল কি পলিচি লোৱা হৈছিল বিজেপিক উৎখাত কৰাৰ কাৰণে মহাজোঁটত কি ফৰ্মুলা তেওঁ কি ছাজেষ্ট কৰিছিল মই কি ছাজেষ্ট কৰিছিলোঁ তেওঁ যে নতুন পাৰ্টি কৰিব সেই পাৰ্টিটোত কেনেকৈ ক'ত ছিট ল'ব কোন সমষ্টিৰ ডেম'গ্ৰাফিক পেটাৰ্ণ কি গোটেইখিনি তথ্য তেওঁ মোৰ লগত বহি হেৰি কৰিছিল আৰু লগতে এইটো কৈছিল যে এতিয়া খালি মই ফাইনেন্সিয়েল ক্ৰাইচিছত আছোঁ যদি মই অলপ এনেকৈ টকা পাই যাওঁ তেনেহ'লে মই মোৰ এটা পলিটিকেল পাৰ্টিটো উঠাই দিম ডে বাই ডে এটা কথা 2020 মে' মাহৰ কোন তাৰিখে কি হৈছিল কোন মুহূৰ্তত ক'ত খাৰা হৈ ক'ত আমি কি কথা পাতিছিলোঁ এটা এটাকৈ কম সি ডিনাই কৰিব পাৰিব নেকি মোৰ লগত তথ্য আছে মই কালিও কৈছোঁ অখিল গগৈ আৰু ৰাইজৰ দলে যাতে মোৰ বিৰুদ্ধে আৰু কথা নকয় আৰু যিবিলাক তথ্য আছে যে তেওঁলোকৰ দল কেনেকৈ গঠন হ'ল কোনে হেল্প কৰিছিলে ক'ত কি হৈছিলে গোটেই তথ্য মোৰ লগত আছে যদি তেওঁলোকে মোক ইনষ্টিগেট কৰে মই কিন্তু মুখ খুলি গোটেই মই বাতিল কৰি দিম নতুনকৈ আহিছে বিধানসভাৰ বহুত নীতি নিয়ম নাজানে মই বহুত কথা শিকাই আছোঁ তেওঁক গতিকে তেওঁ আমাৰ সেইটো লেভেলৰ নহয় তেওঁৰ কথাবিলাক লৈ বাৰে বাৰে মই কৈ থাকিবলৈ ইচ্ছা নাই কিন্তু তেওঁ যিবিলাক শব্দ ব্যৱহাৰ কৰিছে এই শব্দবিলাকে তেওঁৰ মানসিকতা তেওঁৰ বেকগ্ৰাউণ্ড তেওঁৰ সংস্কাৰ আৰু তেওঁৰ দলৰ নীতি আদৰ্শৰ প্ৰতিফলন ঘটাইছে আপুনি শব্দ ব্যৱহাৰ কৰাৰ কথা কৈছে আপুনি তেখেতক ফকলেণ্ডু বুলি ক'লে আপুনি তেখেতক গৰু চোৰ বুলি ক'লে এনেকুৱা ধৰণৰ শব্দ আপুনি ব্যৱহাৰ কৰাৰ কাৰণে তেখেতে শেষৰ ফাললৈ এই কথাখিনি কৈছে মই এটাই কথা কওঁ যে কমিউনেল মানুহ এজন আৰু এণ্টাৰটেইনাৰ মোক তেওঁ কৈছে যে মোক আৰু জোকাই নাথাকিব ইনষ্টিগেট কৰি নাথাকিব মই কিন্তু গোটেই তথ্য প্ৰমাণ ৰাজহুৱা কৰি দিম জোকাইছোঁ মই নে মোক জোকাইছে মই যদি মাত মাতিবলৈ হয় মই যদি সঁচাকে মানে এইটো বিষয়ত মই সোমাবলৈ মন নাই যিটো কথা ভিত্তিহীন কথা এটা মই কৈ আছো মই কৈ আছো যে AIDF সাম্প্ৰদায়িক দল মই কৈ আছো যে AIDFৰ লগত বিজেপিৰ সম্পৰ্ক আছে মই কৈ আছো যে এইটো দলৰ লগত সিটো দল ইপিঠি সেই কথাটো কওঁতে তেওঁলোকে মোৰ বিৰুদ্ধে কথাটো বেলেগ ফালে নিবৰ কাৰণেতো চেষ্টা কৰিব মই যদি তাত ভৰি দি দিওঁ তেতিয়াহ'লে সেইটো বাৰু মোৰ পলিটিকেল মেচিউৰিটি হ'ব নেকি কওকচোন মানে মই অৰ্থহীন কথাটো কেলৈ সোমাওঁ কওক আৰু যদি মইতো জানো ন মই নিজে কিমান সৎ নে অসৎ নে 2 নম্বৰ নে 1 নম্বৰ নে ইমান দিন কি কৰিছোঁ কেনেকুৱা মানুহ এইটো মই নিজৰ বিষয়ে জানো যেতিয়া মই এইবিলাক কথাত কিয় মই সোমাওঁ কওক গতিকে মই সেইকাৰণে মই কৈছোঁ যে এইটো টাইম ৱেষ্ট এনে মিছামিছি কথা পাতি কি লাভ আছে আৰু মোক চবেই কৈ আছে যে কেছ দিয়া মোৰ নিজৰে লাজ লাগিছে এই মানুহটোৰ ওপৰত কি কেছ দিম মইতো নিজে কেইবাদিনো লগ পাইছোঁ তেনেকুৱা লেভেলৰ মানুহ নহয় এনেকৈ ভাবিব নে আপুনি ভয় খাইছে সেইকাৰণে কেছ নিদিয়ে মই আপুনিতো জানে যে মই অখিল গগৈয়ে ভয় খোৱা মানুহ নেকি কওকচোন মই জানো কোনোবা কথাত ভয় খোৱা মানুহ নেকি মই এইটো কেনেকুৱা মানুহ আপুনি জানে মই মানে ক'বলৈ বেয়া আৰু এতিয়া কি ক'ম কওক এইবিলাক কথাত সময় নষ্ট নকৰোঁ বেলেগ প্ৰশ্ন সোধক কাৰণ ইমান এনেকুৱা ক্ৰাইচিছ অসমত এই ক্ৰাইচিছ পিৰিয়ডত মোৰ নিজৰ ঠিক আছে হ'ব বাৰু মই এইটো নুসুধোঁ কিন্তু এটা বেলেগ ৰাজনৈতিক বিষয় মই আপোনাক সুধিম কাৰণ সেইটোৰ লগত বিভিন্ন দিশ জড়িত হৈ আছে শেহতীয়াকৈ আপুনি মন কৰিছে একাংশ বিধানসভাৰ বিধায়ক হঠাৎ পদত্যাগ কৰিছে তাৰপিছত তেওঁলোকে বেলেগ এটা দললৈ থপলিয়াইছে এই যিটো আপুনি মহাজোঁটত সোমোৱাৰ কথা আহিছে সকলোৱে কৈছে যে বাই ইলেকশ্যন উপ নিৰ্বাচনৰ কাৰণে উজনি অসমত এটা বিজেপি বিৰোধী শক্তি যদি গঠন কৰিবলগীয়া হয় আৰু সেইকাৰণে হয়তো বহুতে কৈছে যে আপুনি AIDFক কংগ্ৰেছৰ পৰা আঁতৰোৱাৰ কথা কৈছে কাৰণ AIDF থাকিলে উজনি অসমত কেতিয়াও আৰু মই মানে একদম ক্লিয়াৰলি কওঁ যে কংগ্ৰেছে বুজি উঠা নাই কিয় তেওঁলোকৰ বিধায়কবিলাক তেওঁলোকৰ পৰা আঁতৰি গৈছে কংগ্ৰেছে এতিয়াৰ যিটো ৰাজনৈতিক অৱস্থান AIDFৰ লগত লৈ আছে অসমত 100 বছৰলৈ কংগ্ৰেছে চৰকাৰ মই আপোনাক সেইটোকে ক'বলৈ গৈ আছোঁ তাৰমানে আপুনি ভাবে নেকি যে উজনি অসমৰ মানুহ এতিয়া সম্পূৰ্ণৰূপে মানে দুভাগ হৈ গ'ল যে এফালে হিন্দু এফালে মুছলমান যাৰ কাৰণে এতিয়া উজনি অসমৰ কংগ্ৰেছী বিধায়ক এই যি 3জন জিকিছে 4জন জিকিছে ভাস্কৰ বৰুৱাৰ সতে কিন্তু বাকী 3জনটো আগৰ পৰা জিকি আহিছে দেৱব্ৰত শইকীয়া ৰূপজ্যোতি কুৰ্মী সুশান্ত বৰগোহাঁই আপুনিতো মন কৰিছে এতিয়া দেৱব্ৰত শইকীয়াহে আছেগৈ গৈ ভগৱন্তই জানে আহি থকা দিনত বা কি হয় আৰু মই এটাই কথা কওঁ যিটো সমষ্টিত মুছলিম ভোটাৰ সংখ্যাগৰিষ্ঠ নহয় তেনেকুৱা কোনো সমষ্টিতে এজনো মানুহ কংগ্ৰেছে আৰু ৰাখিব নোৱাৰে যদিহে AIDFৰ পৰা তেওঁলোক এই মুহূৰ্ততে আঁতৰি নাহে যদিহে কংগ্ৰেছে AIDFৰ লগত সঁচাকৈ মিত্ৰতা অব্যাহত ৰাখে তেতিয়াহ'লে অহা 100 বছৰলৈ কংগ্ৰেছে কেতিয়াও অসমত চৰকাৰ গঠন কৰিব নোৱাৰে এইটো মই নিশ্চয়তা প্ৰদান কৰি থৈ গৈছোঁ এইটো মোৰ গেৰাণ্টি বুলি ধৰক এইটো মোৰ আপুনি ঘোষণা বুলি ধৰক আৰু এই কথাটো আপুনি ক'ব পাৰে আপোনাৰ কথাটোৰ পৰা এনেকুৱা এটা মই অনুমান কৰিব পাৰোঁ নেকি ঠিক আপুনি এনালাইচিছ কৰিছে AIDF কংগ্ৰেছৰ লগত থকালৈকে কংগ্ৰেছ উঠিব নোৱাৰিব যিটোৰ সুযোগ আপুনি এই কাৰ্ডখন খেলি নিজে ল'ব বিচাৰিছে কংগ্ৰেছ ডুবক
কংগ্ৰেছৰ জেগাটো আপুনি ল'ব ইতিমধ্যে শিৱসাগৰত আপুনি খোজ পেলাইছে কংগ্ৰেছক আনে কোনেও ডুবাব নালাগে কংগ্ৰেছে নিজে নিজে ডুবি থাকিব কাৰণ কংগ্ৰেছে ইলেকশ্যনত ইমান কথা আলোচনা কৰা মইতো লিখি দিছিলোঁ যে আপোনালোকে এই 45টাৰ পৰা এই 50টা চিটৰ বাহিৰে আন এটাও চিট নাপায় যদিহে AIDFৰ লগত থাকে মোৰ লগতো চব ডকুমেণ্ট আছে তো গতিকে একদম লিখি দিছিলোঁ আৰু যিকেইটা সমষ্টিৰ নাম লিখিছিলোঁ সেইকেইটা সমষ্টিতে কংগ্ৰেছ জিকিছে আৰু AIDF জিকিছে বাকী আটাইবিলাক সমষ্টিত হাৰিব বুলি মই লিখি দিছিলোঁ সেই কপি মই বহুত মানুহক দেখুৱাইছোঁ আৰু মোৰ লগত কথা কওকচোন যে তেওঁলোক দুজনক মই ইয়াৰ অতিথি কৰিছিলোঁ তেওঁলোকে নিজৰ বক্তব্য ৰাখিছে ৰূপজ্যোতি কুৰ্মী আৰু সুশান্ত বৰগোহাঁই আপুনি নিজে কি বুলি ভাবে আপুনি এজন উজনি অসমৰে ইমান তেওঁলোকৰ লগত লাগি থকা মানুহ অসমৰ গোটেই বিভিন্ন প্ৰান্তত লাগি থাকে কিন্তু তথাপিও আপোনাৰ এটা সেই শিৱসাগৰ যোৰহাট ডিব্ৰুগড় গোলাঘাটত আপোনাৰ এটা সুকীয়া আধিপত্য আছে প্ৰত্যেকজন মানুহৰ নাৰী নক্ষত্ৰৰ ৰাজনীতিবিদৰ আপুনি গম পায় ৰূপজ্যোতি কুৰ্মীয়ে আপোনাৰ মাজত যিটো সম্পৰ্ক মৰিয়নিক লৈ হৈছিল সেইটোতো আমি দেখিছোঁ ন সংবাদ মাধ্যমত ইলেকশ্যনৰ পূৰ্বে তাৰপিছত সেই ৰূপজ্যোতি কুৰ্মী কেনেধৰণৰ স্থিতি ল'বলগীয়া হ'ল বা আপোনাৰ বিষয়ে বা আপোনাৰ মাতৃৰ বিষয়ে কেনেকুৱা কথা ক'বলগীয়া হ'ল সুশান্ত বৰগোহাঁই নিচিনা মানুহ দুটা কথা চাওক দুটা ঘটনা তাত ঘটিছে এক নম্বৰ ঘটনাটো হ'ল যে কংগ্ৰেছৰ ভিতৰত যে আৰু কোনো ভৱিষ্যত নাই এই কথাটো সকলোৱে উপলব্ধি কৰিছে কিন্তু কিছুমান বাধ্যবাধকতা থাকিব লাগিব কাৰণ য'ত মুছলিম সংখ্যাগৰিষ্ঠ সমষ্টিত তাত যদি কংগ্ৰেছৰ পৰা আঁতৰি আহে তেওঁলোক জিকিব নোৱাৰে সেইসকলৰ বাহিৰে বাকীসকলৰ ক্ষেত্ৰত মানে বাকীসকল মানুহ অস্থিৰ হৈ গৈছে এক নম্বৰ কথা দুই নম্বৰ সেই অস্থিৰতাৰ লগত নিশ্চয় তাৰ বিশ্বাসঘাতকতা জড়িত হৈ আছে বিশ্বাসঘাতকতা দেই তেওঁলোকৰ আদৰ্শ নাই তেওঁলোক লোভিয়া তেওঁলোক বদমাছ সেইবিলাক কথা চব হয় কিন্তু মূল যিটো ভিত্তি তাত তৈয়াৰ কৰি দিছে কংগ্ৰেছে নিজৰ নীতি নিৰ্ধাৰণৰ জৰিয়তে আৰু কংগ্ৰেছে এই ভুলটো যিমান দিন কৰি থাকিব কংগ্ৰেছৰ ভৱিষ্যত সিমান দিন অসমত বৰবাদ হৈ যাব আপুনি কোৱা কথাকেইটা মই ৰূপজ্যোতি কুৰ্মীকো কৈছিলোঁ সুশান্ত বৰগোহাঁইকো কৈছিলোঁ দুয়োজনে কিছুমান কথা উত্তৰ দিছে আপোনাকো সমালোচনা কৰিছে মই দুইজনৰ কথা মই ক'বলৈ নাযাওঁ ৰূপজ্যোতি কুৰ্মীও বেলেগ বেলেগ কথা কৈছে সুশান্ত বৰগোহাঁইও কৈছে কিন্তু তাৰ লগতে সুশান্ত বৰগোহাঁই এই কথাটোও কৈছে যে এতিয়া আৰু মানে বিৰোধীত থাকি সমষ্টিটোৰ মই যিধৰণে উন্নয়ন কৰিব পাৰিব লাগে মই নোৱাৰোঁ নাই সুশান্ত বৰগোহাঁই সমষ্টি উন্নয়ন কৰিবৰ কাৰণে যোৱা নাই কংগ্ৰেছত থাকোঁতে তেওঁ কি সমষ্টি উন্নয়ন কৰিলে তেতিয়াতো চৰকাৰ আছিল আগতে তেওঁ কি উন্নয়ন কৰিলে সেইটো কওক যোৱাবাৰতো তেওঁ নাছিলেই এইবাৰ আকৌ আহিছে মই সুধিছিলোঁ মইতো আপুনি 11 চনত আপুনি বিধায়ক হৈছিল যেতিয়া চৰকাৰ আপুনি কি কৰিলে তেতিয়া তেওঁ কৈছে যে আপুনি গমেই পায় 12 চনৰ পৰা কি বিসম্বাদত বিধ্বস্ত হৈ নাই একেবাৰে মিছা কথা উন্নয়নৰ কাৰণে ব্যক্তিগত উন্নয়নৰ কাৰণে আচলতে সুশান্ত বৰগোহাঁই তালৈ গৈছে এইটো খাটাং যে তেওঁলোকে দেখিছে যে ভৱিষ্যতে আৰু কংগ্ৰেছ দলৰ কোনো ভৱিষ্যত নাই আৰু দুই নম্বৰ বস্তুটো দেখিছে যে তেওঁলোকে সুবিধা ল'ব লাগে এই মুহূৰ্তত আৰু সুবিধা ল'ব লাগে মইতো শুনা মতে যে সুশান্ত বৰগোহাঁই নিৰ্বাচনত 2021 চনৰ বিধানসভা নিৰ্বাচন যদিও কংগ্ৰেছৰ পৰা খেলিছে কিন্তু তেওঁ মানে লজিষ্টিক ছাপৰ্ট টকা পইচা এই আটাইবিলাক মানে হেৰিয়াৰ পৰা পাইছে বিৰোধী পক্ষৰ পৰা পাইছে চৰকাৰী পক্ষৰ পৰা পাইছে গতিকে তেওঁ তেনেকুৱা এজন মানুহ অনৈতিক মানুহ তেনেকুৱা এজন লোভীয়া মানুহ তো তেনেকুৱা এজন আৰু সুশান্ত বৰগোহাঁই কথাটো আপোনালোকে জানে যে উজনি অসমত তেওঁৰ বদনামটো কি তেওঁৰ বদনামটো আছে চিণ্ডিকেট চলোৱাক লৈ গোটেই উজনি অসমৰ কয়লা চিণ্ডিকেট বিভিন্ন ধৰণৰ চিণ্ডিকেট লোহাৰ এইবিলাক কি হস্তিয়া কি কয় পুৰণি লোহাৰ বিক্ৰী কৰা চিণ্ডিকেট সেইবিলাকৰ লগত তেওঁ অভিযুক্ত হৈ থাকে তেওঁৰ নামটো ওলাই গতিকে সেই মানুহজনে নিশ্চিতভাৱে বিজেপি শাসক দললৈ যাব কিন্তু সেই শাসক দললৈ যোৱাৰ পৰিৱেশটো সৃষ্টি কৰি দিছে কংগ্ৰেছৰ এই ভুল নীতিয়ে মই প্ৰিয় দৰ্শক সুশান্ত বৰগোহাঁইৰ কথা ওলাইছে যিহেতু অখিল গগৈ কেইটামান কথা কৈছে তেওঁ কংগ্ৰেছ ত্যাগ কৰিবৰ সময়তো অখিল গগৈ তেওঁৰ বিষয়ে কেইটামান খুব আক্ৰমণাত্মক বাক্য কৈছিল সুশান্ত বৰগোহাঁই খুব সিদিনাখন আমাৰ অভিমতৰ অতিথি হৈছিল এখেতে এতিয়া যিকেইটা কথা কৈছে তেখেতেও দুটামান কথা কৈছিল মই অকণমান আপোনালোকক দেখুৱাই লওঁ তাৰপিছত মই আকৌ অখিল গগৈ কাষলৈ উভতি আহিম কি কৈছিল সুশান্ত বৰগোহাঁই চাওক আপোনালোকে অখিল গগৈ আপোনাক বেয়াকৈ আক্ৰমণ কৰিছে এক প্ৰকাৰ সমালোচনা কৰিছে আপুনি চাগে মন কৰিছে তেখেতৰ বক্তব্যখিনি আৰু ৰাজনৈতিক প্ৰতিদ্বন্দ্বীৰ বাৰু বাক্যবান থাকিবই সেইটো ঠিক অখিল গগৈ ডাঙৰীয়াই শিৱসাগৰত ক'লে যে বৰগোহাঁই বংশৰ কিবা বংশ লৈ পেলাই ক'লে কিন্তু মই অখিল গগৈ ডাঙৰীয়াক সোঁৱৰাই দিব বিচাৰিছোঁ যে তেখেত ৰাইজৰ দলৰ প্ৰতিনিধি হৈ আছে ৰাইজৰ দল মানে এতিয়ালৈকে স্বীকৃতিপ্ৰাপ্ত কোনো দল নহয় তেওঁ নিৰ্দলীয়ভাৱে বিধানসভাৰ ভিতৰত তেওঁ যথেষ্টভাৱে নিজৰ পাৰদৰ্শিতা দেখাবলৈ চেষ্টা কৰিছে কিন্তু এই পাৰদৰ্শিতা দেখাবলৈ চেষ্টা কৰোঁতে যদি শিৱসাগৰখন অনুন্নত হৈ ৰয় শিৱসাগৰৰ যদি 1,60,000 মানুহৰ ভৱিষ্যত অন্ধকাৰ ফালে ঠেলি লৈ যায় তেতিয়াহ'লে কিন্তু গোটেই দুখটো অখিল গগৈ ডাঙৰীয়াই ল'ব লাগিব আৰু য'ত তেখেতে কৈছে মোৰ বংশৰ কথাটো সেই বংশৰ কথাটোলৈ মই কওঁ যে তেখেতো আজি যি বংশৰ আজি হৈ আহিছে সেই বংশৰ এটা সময়ত লালুকোলা বৰফুকনে কিন্তু অসমখন মোগলৰ হাতত বিক্ৰী কৰি দিছিলে বাদুলি বৰফুকনে সেই সময়ত অসমখনৰ হিষ্ট্ৰীত আছে সেইবিলাক মই চুই গৈছোঁ বৰ ইমান ডাঙৰ কথা নকওঁ কিন্তু আচলতে সমালোচনা কৰিবলৈ গ'লে এটা সমালোচনা এনেকুৱা হ'ব লাগে কাৰণ অখিল গগৈ নিচিনা মানুহে এনেকুৱা ধৰণৰ কথাবিলাক ক'লে কাৰণ আজিতো বিধায়ক হ'ল আগতে তেখেতে ৰাস্তাত আন্দোলন কৰিছিলে আৰু সকলোতকৈ ডাঙৰ কথা অখিল গগৈ ডাঙৰীয়াৰ প্ৰতি এইটোৱে অনুৰোধ কাৰণ তেওঁ এতিয়ালৈকে এটা আন্দোলনৰ ফলপ্ৰসূ কৰিব পৰা নাই আৰু তেখেতক এইটোও মনত পেলাই দিছোঁ যে 2014 চনত এজন অখিল গগৈ কিন্তু কংগ্ৰেছক ভোট দিবলৈ মানা কৰিছিলে বিজেপিক ভোট দিবলৈ কৈছিলে সেই সময়ত তেখেতে গুহাৰি উলিয়াইছিলে বিজয় সন্দিকৈ নাম তাত আছিলে 14 চনৰ লোকসভাত যে এখন লিষ্ট উলিয়াইছিলে গুহাৰি দিছিলে আজি সেইজন অখিল গগৈ আজি মোৰ আদৰ্শ কথা মই তেখেতৰ এটাই কথা ৰেছপন্স কৰিম সেইটো হ'ল শিৱসাগৰৰ উন্নয়ন
আপোনালোকে নিশ্চয় গম পাইছে যে শিৱসাগৰ উন্নয়নৰ কাৰণে কেনেকুৱা ধৰণৰ সপোন মই ৰচনা কৰিছোঁ আৰু কেনেকুৱা ধৰণৰ আঁচনি মই লৈছোঁ। বিৰোধী বিধায়ক হৈও পাৰে আপুনি ক'ব বিচাৰিছে মই একদম খাটাংকে আপোনালোকক কৈছোঁ যে বিৰোধী বিধায়ক হিচাপে মই দেখুৱাই দিম বা ইতিমধ্যে কাম আৰম্ভ কৰিছোঁ যে শিৱসাগৰৰ প্ৰত্যেকটো ক্ষেত্ৰৰ, সেয়া ৰাস্তা পদূলি, সেয়া জলসিঞ্চন, সেয়া বিশুদ্ধ খোৱা পানী, সেয়া গ্ৰামোন্নয়ন, সেয়া আপোনাৰ ৰাস্তা কি কয় আপোনাৰ পৰ্যটন, বিশেষকৈ পৰ্যটন, সেয়া চিকিৎসালয়, সেই আটাইবিলাকৰ ক্ষেত্ৰৰ উন্নয়ন মই ভাবোঁ যে অসমৰ মুখ্যমন্ত্ৰীৰ সমষ্টিত যেনেকুৱা ধৰণৰ উন্নয়ন হ'ব, এইটো গুৱাহাটীৰ ওচৰৰ কাৰণে অলপ বাৰু তেখেতৰ প্ৰিভিলেজ আছে, কিন্তু শিৱসাগৰৰ উন্নয়নো সিমান পৰিমাণে হ'ব লাগিব। 5 বছৰত পাৰিব আপুনি? মই নিশ্চিত আৰু ইতিমধ্যে আৰম্ভ কৰিছোঁ। মোৰ বিশেষকৈ উন্নয়নৰ কাৰণে যোৱা বুলি কৈছে, আপোনাৰ ওচৰতে সমষ্টি থাউৰা আৰু শিৱসাগৰ। মই তেখেতক প্ৰত্যাহ্বান জনাইছোঁ যে মই বিৰোধী পক্ষৰ সদস্য হৈ থাকিম। তেখেতে মোক কৈছে যে আমাৰ পাৰ্টি ৰেজিষ্টাৰ হোৱা নাই, ৰেজিষ্টাৰ এতিয়ালৈকে হোৱা নাই, এইকেইদিনতে হৈ যাব। ৰেজিষ্টাৰ নোহোৱা পাৰ্টি এটাৰ সদস্যই কিমান উন্নয়ন কৰিব পাৰে আৰু তেওঁ বিজেপিলৈ গৈ তেওঁতো অৱশ্যে এইবাৰ নিজিকে, এইটো তেওঁ বৰ ডাঙৰ লোকচানত পৰি গ'ল। তেওঁ এইবাৰ মই কালি থাউৰাৰ পৰা আহিছোঁ, কালি মানে মই ডিব্ৰুগড় যাওঁতে থাউৰাত সোমাই গৈছোঁ। থাউৰাৰ মানুহে তেওঁক হৰুৱাবৰ কাৰণে বদ্ধপৰিকৰ হৈ আছে। যদি ভুল নকৰে কংগ্ৰেছে, তেতিয়াহ'লে থাউৰা আৰু মৰিয়নিত আমি বিজেপিক এইবাৰ হৰুৱাব পাৰিমেই। মই আপোনাক কথা দি গৈছোঁ, যদি কংগ্ৰেছে ভুল নকৰে, কংগ্ৰেছে যদি আৰু বিজেপিৰ লগত বুজাবুজি কৰি যদি আমিও খেলোঁ কংগ্ৰেছেও খেলে, তেতিয়াহ'লেতো গণ্ডগোল হ'ব। কিন্তু যদি 5টা সমষ্টিত আমি যদি মানে কংগ্ৰেছৰ কথাটো ধৰিব নোৱাৰে কি, যদি কাইলৈ যদি ৰাইজৰ দলেও খেলে আৰু কংগ্ৰেছেও খেলে, তেতিয়াহ'লেতো বিজেপিক আমি ৱক অভাৰ দিয়া হ'ব। কিন্তু যদি আমি আপুনি ক'ব বিচাৰিছে ৰাইজৰ দলে 2টা সমষ্টিত নিৰ্বাচন খেলিব? নাই, মই ক'ব খোজা নাই। মই কৈছোঁ যে 5টা সমষ্টিত যদি আমি বুজাবুজি কৰি লওঁ, তেওঁলোকে কেইটামান সমষ্টিত, আমি 1 বা 2টা সমষ্টিত যদি খেলোঁ, কেইটা ওলাইগে নাজানো, তেতিয়াহ'লে মই ভাবোঁ যে এইবাৰ কোনো পধ্যে অন্ততঃ মই 2টা সমষ্টিৰ কথা ক'ব পাৰোঁ। আপুনি লিখি থ'ব পাৰে এইটো যে থাউৰাত সুশান্ত বৰগোহাঁই হাৰিব আৰু মৰিয়নিত ৰূপজ্যোতি কুৰ্মী হাৰিব, যদিহে কংগ্ৰেছে আৰু আমি পৃথক পৃথককৈ এইবাৰ নিৰ্বাচনত নুঠো। এইটো একদম লিখি থ'ব পাৰে আপুনি। কংগ্ৰেছৰ সেইকাৰণে বাৰম্বাৰ আমাৰ পিনৰ পৰা নিজে কৈছোঁ, প্ৰথমতে কংগ্ৰেছে সমৰ্থন কৰিলেই হ'ল দেখোন, তেতিয়াহ'লে সুশান্ত হাৰিয়ে যাব। নহয়, যদি অকল কংগ্ৰেছক সমৰ্থন কৰিয়ে যদি জিকাব পাৰিলোহেঁতেন, তেতিয়াহ'লে আমি 5টা সমষ্টিতে কংগ্ৰেছক সমৰ্থন কৰি দিলোহেঁতেন। কিন্তু কংগ্ৰেছক সমৰ্থন কৰি জিকাব এই মুহূৰ্তত, অকল কংগ্ৰেছক সমৰ্থন কৰি জিকাব এইকাৰণে নোৱাৰি কাৰণ কংগ্ৰেছৰ মানুহকেইজনে বিজেপিলৈ গুচি গ'ল। গতিকে দলটোৰ প্ৰতি মানুহৰ কেনেকুৱা ক্ষোভ আছে সেইটো মনত ৰাখিব লাগিব। গতিকে এই মুহূৰ্তত যদি আমি ইউনাইটেড হৈ দেখুৱাব নোৱাৰোঁ আৰু মানুহৰ মাজত যদি সেই উৎসাহটো আনিব নোৱাৰোঁ, তেতিয়াহ'লে কংগ্ৰেছক যদি গোটেই 5টা সমষ্টিও দি দিওঁ, তেতিয়াহ'লেও জিকিব নোৱাৰে। আৰু মই এটা কথাটো আপোনাক লিখি থৈ গৈছোঁ যে কংগ্ৰেছে যদি অকলে খেলে, তেতিয়াহ'লে 0, এটাও সমষ্টিত জিকিব নোৱাৰে, বিজেপি জিকিব লাষ্টত গৈ। আৰু যদি কংগ্ৰেছ আৰু আমি লগ লাগি যদি একেলগতে খেলোঁ, ভাগ কৰি যদি খেলোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে এই 5টা সমষ্টিৰ ভিতৰত 3টা সমষ্টিত আমি জিকাৰ সম্ভাৱনা আছে। মই আপোনাক আজি বিদায় দিম। বহুত সুধিবলৈ মোৰ থাকি গ'ল। আপুনি প্ৰথম অৱস্থাত বৰ দীঘলীয়াকৈ উত্তৰবোৰ দিলে, মোৰ অলপ অসুবিধা হ'ল। শ্বৰ্টকৈ উত্তৰবোৰ দিয়া হ'লে মই আৰু বহুত সুধিলোঁ। আপুনি আকৌ এদিন আহিব লাগিব। এইটো আপুনি বিধায়ক হিচাপে প্ৰথমটো সাক্ষাৎকাৰ। শেষত আপুনি এই প্ৰথমটো সাক্ষাৎকাৰতে ক'ব পাৰেনে আপুনি যে সুশান্ত বৰগোহাঁই হাৰিব, ৰূপজ্যোতি কুৰ্মী হাৰিব, লোকে হাৰিব বুলি আপুনি ভৱিষ্যৎবাণী কৰা এই মানুহজন শিৱসাগৰত দ্বিতীয়বাৰৰ কাৰণে জিকিব বুলি আপুনি ক'ব পাৰেনে আকৌ? শিৱসাগৰত মই দ্বিতীয়বাৰ ইলেকশ্যন খেলিম নে নাই সেইটো মই নাজানো। এইটো নহয়, মই শিৱসাগৰত খেলিম বুলিতো কথা নাই। মোৰ গৃহ সমষ্টি আছে নহয়, আৰু মই থাকোঁ এতিয়া গুৱাহাটীত। মোৰ গৃহ সমষ্টি মৰিয়নি। মানে কাইলৈ মই আকৌ শিৱসাগৰত খেলিম এনেকুৱাতো কোনো ধৰা বন্ধা কথা নাই। কিন্তু মই এটা বস্তু গেৰাণ্টি দি যাব পাৰোঁ যে শিৱসাগৰৰ উন্নয়ন, শিৱসাগৰৰ ঐতিহ্যৰ সংৰক্ষণ, শিৱসাগৰৰ যিমানবিলাক আমাৰ পৰ্যটন ক্ষেত্ৰ আৰু শিৱসাগৰৰ যিবিলাক মূল সমস্যা, এই সমস্যাবিলাক মই উদাহৰণ দিব পৰাকৈ সমাধান কৰি থৈ যাবৰ কাৰণে চেষ্টা কৰিম। যদি সিখিনিয়ে হয়, তেনেহ'লে আপুনি আপোনাক আজিৰ দিনত কেনেকৈ বিশ্বাস কৰিব যে তেওঁ আমাৰ তাত নেখেলিব পাৰি? মানুহজনৰ পৰা আমি কি আশা কৰিম এনেকৈ যদি ভাবে? মইতো 5 বছৰৰ কাৰণে বিধায়ক ন, 5 বছৰৰ ভিতৰত মই খেলিবও পাৰোঁ, বেলেগ কথা সেইটো। কিন্তু মই কৈছোঁ যে সেইটো মই আগতীয়াকৈ ভবাটো উচিত নহয়, কাৰণ মই ইলেকশ্যন নেখেলিম বুলি ভবা মানুহটোৱে শিৱসাগৰত খেলিলোঁ। কাইলৈ ক'ত খেলোঁ মই সেইটো নাজানো। কিন্তু এটা বস্তু মই আপোনাক গেৰাণ্টি দি গৈছোঁ যে শিৱসাগৰৰ পৰিৱৰ্তনটো এবছৰৰ পিছত আপোনাক মই নি দেখুৱাম। শিৱসাগৰত কেনেকৈ পৰ্যটনৰ বিকাশ ঘটাম। আপুনিতো নিশ্চয় আপুনি আমাৰ অৰ্কিড পাৰ্কত নিজেই আপুনি আমাৰ নাৰ্চাৰীখনো উদ্বোধন কৰিছে। অৰ্কিড পাৰ্কৰ গোটেই কথাবিলাক জানে। হোমেন বৰগোহাঁই ডাঙৰীয়া তেখেতে আমাৰ অৰ্কিড পাৰ্কখন উদ্বোধন কৰিছে। অৰ্কিড পাৰ্কখনক মই এটা মডেল হিচাপে খাৰা কৰিলোঁ। তাৰপাছত এতিয়া শিৱসাগৰক মডেল হিচাপে খাৰা কৰিব খোজোঁ। আৰু যদি বিশ্বাস আছে আপুনি পাৰিব, আন্তৰিকতা থাকিলে আপুনি পাৰিব, নিশ্চয় বিশ্বাস আছে। কিন্তু এইটো ঠিক যে অৰ্কিড পাৰ্ক বনোৱাৰ ক্ষেত্ৰত আপুনি চৰকাৰক ইমান বেছি হয়তো আপুনি চাগে মেয়ৰ পেছত আপুনি আবদ্ধ হোৱা নাছিল। এতিয়া যদি বিজেপিয়ে যদি আপোনাক সেই সহযোগিতাটো নকৰে, মানে এটা কথা কি, অৰ্কিড পাৰ্ক বনাবৰ সময়ত আমাৰ এটাও টকা নাছিলে।
আমি একেবাৰে নিশ্চহ মানুহ আছিলোঁ, সংগঠন আছিলে, ৰাইজৰ পৰা 5 টকা 10 টকা 20 টকা লৈ আমি অৰ্কিড পাৰ্ক বনাইছিলোঁ, কাৰোবাৰ পৰা ইটা লৈছোঁ, কাৰোবাৰ পৰা ৰদ লৈছোঁ, এনেকৈ অৰ্কিড পাৰ্ক বনাইছিলোঁ। এতিয়া শিৱসাগৰ বনাবৰ কাৰণে মোৰ হাতত কমেও মোৰ বিধানসভাৰ নিজৰ পুঁজি বছৰত 1.5 কোটি টকা থাকিব। গতিকে মই বছৰটোত 5 বছৰত কিমান কোটি টকা, 6.5 কোটি টকা পাম। গতিকে মই ভাবোঁ যে অকল মোৰ পুঁজিটো বাদেই দিয়ক, চৰকাৰৰ বিভিন্ন আঁচনি আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা ONGC আছে, অইল আছে, NRL আছে, বিভিন্ন প্ৰতিষ্ঠান আছে, সকলোৰে পৰা গোটেইবিলাক এটা খাটাং থাকক যে শিৱসাগৰক এটা মডেল হিচাপে প্ৰতিষ্ঠা কৰিম, শিৱসাগৰৰ পৰ্যটন বিশ্ব মানচিত্ৰত মই প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিম, আৰু এবছৰৰ পাছত আপোনালোকক, আৰু এবছৰ নহয়, অহা নৱেম্বৰত আপোনাক মই নিমন্ত্ৰণ কৰিম শিৱসাগৰ।